এয়া দেখিছে ৰাণীয়ে আকৌ এইফালে যাব লাগে মোক তাই লৈ আহিছে এইফালে মানে আমি মাংস কিনিব আহিছিলোঁ এয়া চাওকচোন কিয় এনেকুৱা হৈছে তোৰ কি হ'ল আজি ৰাস্তা কিবা দেখি বাটখন লাগি গ'ল গাড়ী ষ্টিং পাই গ'লোঁ আনি মোবাইল থৈ দে তই শুনাই দি মোৰ বনাই নামাও তই এতিয়া গৈ আছোঁ ঘৰলৈ অঁ হ'ব দে ষ্টিংটো মানে মই মানে মামাৰ ঘৰত গৈছা মানে ষ্টিংটো খাই শেষ কৰিলোঁ তাই কি ৰিয়েকশ্যন দিয়ে মই আপোনালোকক দেখাই আছোঁ অকণমান চা খাহি ষ্টিংটো শেষ হ'ল কিন্তু মই এনে কৈছোঁ ইমানকে ক'লো অকণমান থবি কিয় তই খাওঁ তই নাখাওঁ পেট ভৰি আছে বুলি আজি তোক খুৱাম মই মেগী বনাই খামগৈ কি পাচলি চাওঁ মই এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম কিন্তু মই ডাইৰেক্ট জ্বলাটো টপলি আছোঁ কি কৰিম জ্বলা আহিছোঁ মামাহঁতৰ ঘৰত আকৌ আনিছোঁ মাংস তাক দিবৰ কাৰণে আৰু এতিয়া জুই ধৰি কেনে মেগী বনাম চৰি ভাত মাংস বনাম জুইত বনাম চাই থাকিব গাইজ আজি আমাৰ নতুন জুই খালত বায়ে মই খানা খাইছোঁ মায়ে বেবাই আছে আৰু মই বহি আছোঁ গাইজ কোলা কেৰাহীখন পাতি দিছোঁ মাংস বনাব গাইজ এয়া আমি এতিয়া কলি কেৰাহীত তেল ঢালিছোঁ গাইজ মোৰ মাতটো এনেকুৱা আপোনালোকৰ প্ৰব্লেম হৈছে যদি কৈ দিব দেই এয়া কলি কেৰাহীত ঢালি দিছোঁ এতিয়া এইখিনি পূৰা ভাজি ল'ম তেল এয়া মায়ে কাপোৰ ধুই নিছে ৰাতিখন এয়া আমাৰ নতুন পাকঘৰ কলি কেৰাহীত হৈ গৈছে এতিয়া আমি গাহৰিখিনি দি দিছোঁ গাহৰি গাইজ চাৰিটাই হৈ যাব লেটেষ্ট মাল চাৰিটাই লাগিব গাইজ এতিয়া ভাল হ'ব ইয়াত দি দিওঁ ন এনেকৈ এইটো এতিয়া আমি পানী আনিব লওঁ এয়া এটা খাবলৈ কি মজা লাগিব গাইজ ভিগে হ থেতেৰে দেখক চাওক গাইজ শুই আছে চবেই এতিয়া হা আৰু সিহঁতৰ কাৰণে ফেনো যোগান ধৰা হয় ঠিক আছে ফেন কি হৈ গ'ল লেটেষ্ট চৰি সেইটো আমাৰ দেশত এতিয়া গাইজ হাই কৈ দে এয়া গাইছে আমাৰ ঘৰৰ লাইপাত বাই ছিগিছে এনেকৈ দেউতা ছিগিব নিদিয়ে পুলিটো উঘলিব দিয়ে